গুড মৰ্ণিং ডিয়াৰ ষ্টুডেণ্টছ। ইয়াৰ আগত আমি আগৰ ক্লাছত পাইছিলোঁ সমতাৰ বাবে শিক্ষা, হয় নহয়? আৰু তাতে আমি পাইছিলোঁ যে এই সমতাৰ বাবে শিক্ষাৰ ওপৰত এটা বেলেগকৈ কুৱেশ্যন আহে, যেনেকুৱা সমতাৰ বাবে শিক্ষা বুলিলে কি বুজা? নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে সমতাৰ বাবে শিক্ষাৰ কাৰণে কোনবিলাক দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে? তো আমি ধুনীয়াকৈ লিখিম সমতাৰ বাবে শিক্ষা বুলিলে কি বুজা, এইটোৰ আনচাৰ লিখিম যে সমাজৰ পৰা ভিন্নতা দূৰ কৰি জাতি, ধৰ্ম, বৰ্ণ, লিংগ নিৰ্বিশেষে সকলোকে শিক্ষাৰ ক্ষেত্ৰত সমান সুবিধা প্ৰদান কৰাকেই সমতাৰ বাবে শিক্ষা বুলি কোৱা হয়। আৰু নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে সমতাৰ বাবে শিক্ষাৰ বিকাশৰ কাৰণে তলত দিয়া দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তাৰে নাম্বাৰ 1 হৈছে মহিলাৰ সমতাৰ বাবে শিক্ষা। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে পুৰুষৰ সমানে সমানে মহিলাসকলকো শিক্ষাৰ ক্ষেত্ৰত সমানভাৱে আগবাঢ়ি যোৱাৰ কাৰণে পৰামৰ্শ আগবঢ়াইছে বা গুৰুত্ব আৰোপ কৰিছে। আমি আগতে দেখা পাইছিলোঁ যে ল'ৰাসকলক শিক্ষাৰ সুবিধা দিয়া হৈছিলে, কিন্তু সেই একে পৰিয়ালৰ ছোৱালীবিলাকক শিক্ষাৰ সুবিধাৰ পৰা বঞ্চিত কৰা হৈছিলে, কাৰণ এইটো ইনইকুৱেলিটি আছিলে। গতিকে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে এই মহিলাৰ সমতাৰ বাবে শিক্ষা, মানে মহিলাসকলে যাতে ল'ৰাৰ সমানভাৱে শিক্ষা লাভ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। গতিকে আমি ইয়াতে লিখিম সমাজৰ পৰা বৈষম্যতা দূৰ কৰি পুৰুষৰ সমানে সমানে মহিলাসকলকো সমানভাৱে শিক্ষা প্ৰদানৰ সুবিধা প্ৰদান কৰাকেই মহিলাৰ সমতাৰ বাবে শিক্ষা বুলি কোৱা হয়। তাৰপিছত আহিলে কি আমাৰ অনুসূচিত জাতিৰ শিক্ষা। অনুসূচিত জাতি আমাৰ কিছুমান আছে, এইবিলাক হৈছে পিছপৰা জাতি। আমি এনেকৈ শুনা পাওঁ চিডুল কাষ্ট, চিডুল ট্ৰাইব। কেতিয়াবা কিছুমান চাকৰিত এপ্লাই কৰিব গ'লে এনেকুৱা হয় চিডুল কাষ্ট, চিডুল ট্ৰাইবৰ কাৰণে ST/SCৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকে, হেণ্ডিকেপ্টৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকে নে নাই? কিয় থাকে? কাৰণ এইবিলাক আমাৰ সংবিধান মতে এইবিলাক সম্প্ৰদায় বা জাতি পিছপৰা জাতি। গতিকে এইবিলাক জাতিক উন্নতিৰ দিশত আগবাঢ়ি লৈ যোৱাৰ কাৰণে কিছুমান বিশেষ সুবিধা প্ৰদান কৰা হৈছে। সেইটো হৈছে সেইকাৰণে আমি তাৰে এটা সম্প্ৰদায় কি পালোঁ? মহিলাৰ সমতাৰ বাবে শিক্ষা। কাৰণ আমি জানো আগতে মহিলাসকলক শিক্ষাৰ পৰা কি কৰা হৈছিলে? বঞ্চিত কৰা হৈছিল। তাৰপিছত আহিলে অনুসূচিত জাতিৰ শিক্ষা। এই যে অনুসূচিত জাতিৰ শিক্ষা পালোঁ আমি, ইয়াতে তোমালোকে ধুনীয়াকৈ এইখিনি লিখিবা যে অনুসূচিত জাতিৰ লোকসকলে যাতে অনুসূচিত জাতিৰ লোকসকলৰ সমানে শিক্ষা লাভ কৰিবলৈ সক্ষম হয় তাৰ ব্যৱস্থা কৰা। অনুসূচিত মানে কি? যিবিলাক জেনেৰেল কেটাগৰীৰ মানুহ। আমাৰ সংবিধান মতে যিবিলাক মানুহ জেনেৰেল কেটাগৰী আছে, আমি যে কেতিয়াবা কিছুমান ফৰ্ম ফিল আপ কৰোঁ তেনেকুৱা আহে কেটাগৰী কি? জেনেৰেল নে নহয়? মানে জেনেৰেল বুলি কোৱাৰ লগে লগে সেইটো উচ্চ সম্প্ৰদায়ৰ লোক বুলি ভবা হয় আৰু আমাৰ সংবিধান মতে। তো যিয়েই নহওক, তো এই যে অনুসূচিত জাতিৰ লোকসকলে যাতে অনুসূচিত মানে সাধাৰণ মানুহৰ নিচিনাকৈ সমানভাৱে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে শিক্ষাৰ ক্ষেত্ৰত কিছুমান সুবিধা বা ব্যৱস্থা ৰখা হৈছে। আৰু সেইকাৰণে চাকৰিৰ ক্ষেত্ৰতেই হওক বা কোনো স্কুল কলেজত এডমিশ্যনৰ ক্ষেত্ৰতেই হওক ST/SCৰ কাৰণে বেলেগকৈ ৰিজাৰ্ভেশ্যন থাকে। আৰু সেইবিলাক চিটত ST/SCৰ ল'ৰাবিলাকে কম নাম্বাৰ পায়ো কি কৰিব পাৰে? তাতে এডমিশ্যন পাব পাৰে। কিন্তু যিটো নম্বৰত আকৌ জেনেৰেল সম্প্ৰদায়ৰ লোকসকলে এডমিশ্যন নাপায়। তো এইবিলাক হৈছে শিক্ষাৰ ক্ষেত্ৰত অনুসূচিত জাতি আৰু জনজাতিসকলৰ কাৰণে কি কৰা হৈছে? কিছুমান সুবিধা বা ব্যৱস্থা কৰা হৈছে। গতিকে ইয়াতে আমি ধুনীয়াকৈ এইখিনি লিখিম যে অনুসূচিত জাতিৰ লোকসকলে যাতে অনুসূচিত জাতিৰ লোকসকলৰ সমানে শিক্ষা লাভ কৰিবলৈ সক্ষম হয় তাৰ ব্যৱস্থা কৰা। আৰু ইয়াতে কৈছে যে পিছপৰা অঞ্চলৰ পৰিয়ালসমূহৰ ল'ৰা ছোৱালীয়ে যাতে 14 বছৰ বয়সলৈ স্কুললৈ গৈ থাকে তাৰ প্ৰতি সজাগ হোৱাটো প্ৰয়োজন হ'ব, এনেকৈ কৈছে। ইয়াতে তোমালোকৰ এটা কুৱেশ্যন আহে। সেই কুৱেশ্যনটো হৈছে, ইয়াতে তোমালোকে দেখা পাইছা যে অনুসূচিত জাতিৰ ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিব পৰাকৈ স্কুল ঘৰ, বালকেন্দ্ৰ আৰু বয়স্ক শিক্ষাৰ কেন্দ্ৰ আদি কৰি তোলাৰ ব্যৱস্থা কৰা হ'ব। তো ইয়াতে কুৱেশ্যন আহিব যে অনুসূচিত জাতিৰ ল'ৰা ছোৱালীসকলৰ কাৰণে শিক্ষা প্ৰদান কৰাৰ অৰ্থে কোনবিলাক কেন্দ্ৰ স্থাপন কৰাৰ ব্যৱস্থা কৰা হৈছে? তেতিয়া আমি লিখিম স্কুল ঘৰ,
বালকেন্দ্ৰ আৰু বয়স্ক শিক্ষাৰ কেন্দ্ৰ আদি গঢ়ি তোলাৰ ব্যৱস্থা কৰা হৈছে। গতিকে আমি কুৱেশ্যনটো আকৌ পঢ়িম। কুৱেশ্যনটো কি যে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে অনুসূচিত জাতিৰ ল'ৰা ছোৱালীসকলৰ কাৰণে অনুসূচিত জাতিৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ কাৰণে কোনবিলাক কেন্দ্ৰ স্থাপন কৰাৰ কথা কৈছে। তেতিয়া আমি এই তিনিটা লিখিম, স্কুল ঘৰ, ভাল কেন্দ্ৰ আৰু বয়স্ক শিক্ষাৰ কেন্দ্ৰ আদি। আৰু এই কেন্দ্ৰবিলাক কি কৰা হ'ব, আমাৰ জিলাৰ মুখ্য স্থানত থাকিব আৰু সেইবিলাক আৱাসিক বিধৰ হ'ব, যাতে ছাত্ৰ ছাত্ৰীসকলে তাতে থাকি শিক্ষা লাভ কৰিব পাৰে। তাৰপিছত ছেম কেটেগৰীৰ আৰু এটা সম্প্ৰদায় আহিলে, যিটো হৈছে অনুসূচিত জনজাতি, মানে চিডুল ট্ৰাইব। সেই একেই, এইটো সম্প্ৰদায়ক আমাৰ সংবিধান মতে পিছপৰা সম্প্ৰদায়। গতিকে এই সম্প্ৰদায়ৰ লোকসকলে যাতে অনুসূচিত জনজাতিৰ লোকসকলৰ কাৰণে, মানে অনুসূচিত জনজাতিৰ লোকসকলৰ লগতে যাতে সমানভাৱে শিক্ষা লাভ কৰি আগবঢ়াই যাব পাৰে তাৰ ব্যৱস্থা কৰা হৈছে। গতিকে তোমালোকৰ ইয়াতেও সেই একেধৰণৰ কুৱেশ্যন এটাই আহিব। সেইটো হৈছে কি, চাবা যে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে অনুসূচিত জাতি এটা আছিলে আৰু এইটো হৈছে কি অনুসূচিত জনজাতি। গতিকে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে অনুসূচিত জনজাতিৰ লোকসকলৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ কাৰণে কোনবিলাক কেন্দ্ৰ স্থাপন কৰাৰ কথা কৈছে। ইয়াতে চাবা এনেধৰণৰ অঞ্চলত আৱাসিক বিদ্যালয়, তুমি চাবা ইয়াতে কি লিখিবা, কোনবিলাক কেন্দ্ৰ স্থাপনৰ কথা কৈছে, আৱাসিক বিদ্যালয়, আশ্ৰম বিদ্যালয় আদি স্থাপন কৰিব পৰা যাব। তাৰপিছত দিছে ইয়াৰ উপৰিও জনজাতীয় জীৱনৰ বিশেষ প্ৰয়োজনসমূহ পূৰণৰ বাবে আঁচনি গ্ৰহণ কৰা হ'ব। উচ্চ শিক্ষাৰ বাবে জলপানীৰ ব্যৱস্থা, কাৰিকৰী আৰু আৰু ব্যৱসায়িক শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মনোসামাজিক দিশৰ বিকাশ সাধন কৰিবলৈ চেষ্টা কৰা হ'ব। তাৰপিছত আৰু দিছে অংগনবাদী, অনানুষ্ঠানিক আৰু বয়স্ক শিক্ষাৰ কেন্দ্ৰ আদি মুকলি কৰা হ'ব। গতিকে আমি ইয়াতে আৰু এটা পালোঁ যে মানে অনুসূচিত জনজাতিৰ লোকসকলৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ কাৰণে কোনবিলাক কেন্দ্ৰ স্থাপনৰ কথা কৈছে। ইয়াতে তিনিটা কেন্দ্ৰ, সেইকেইটা হৈছে অংগনবাদী, অনানুষ্ঠানিক আৰু বয়স্ক শিক্ষাৰ কেন্দ্ৰ। আৰু ইফালে কি দিছে, আৱাসিক বিদ্যালয় আৰু আশ্ৰম বিদ্যালয়, এই 5টা স্থাপনৰ কথা কৈছে। গতিকে অনুসূচিত জাতিৰ লোকসকলৰ কাৰণে কোনবিলাক বিশেষৰ কথা কৈছে, সেইটো আমি এইটো লিখিম। ইয়াৰ উপৰিও আৰু কিছুমান পিছপৰা সম্প্ৰদায় আছে, যেনে সংখ্যালঘুৰ শিক্ষা, এডুকেশ্যন অফ মাইনৰিটিজ। কিছুমান লোক আছে যিবিলাক মাইনৰিটিৰ ভিতৰত পৰে। এতিয়া আমি বা তোমালোক, আমি চবেই কি কৰোঁ, মাইনৰিটি স্কলাৰশ্বিপ পাওঁ নে নাপাওঁ। গতিকে সেইবিলাক মাইনৰিটিৰ ল'ৰা ছোৱালীসকলে যাতে শিক্ষাৰ ক্ষেত্ৰত সেই সুবিধাখিনি পায়, অনুসূচিত জাতিৰ লোকসকলৰ দৰে সমানে আগবাঢ়ি যাব পাৰে, তাৰ কি কৰা হৈছে, ব্যৱস্থা কৰা হৈছে। গতিকে সংখ্যালঘুৰ শিক্ষা, সংখ্যালঘুৰ সম্প্ৰদায়ৰ লোকসকলে যাতে এই অনুসূচিত জনজাতিৰ লোকসকলৰ লগত সমানে আগবাঢ়ি যাব পাৰে, তাৰ ওপৰত কি কৰা হৈছে, গুৰুত্ব আৰোপ কৰা হৈছে। তাৰপিছত দিছে বাধাগ্ৰস্তসকলৰ শিক্ষা, হেণ্ডিকেপ্ট। আমি জানো যে আমি গণতান্ত্ৰিক দেশত বসবাস কৰোঁ আৰু এই গণতান্ত্ৰিক দেশত বসবাস কৰা সকলো লোকৰে সমান অধিকাৰ আছে। গতিকে হেণ্ডিকেপ ল'ৰা ছোৱালীসকলৰো কি আছে, শিক্ষাৰ সমান অধিকাৰ আছে। তো নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে কৈছে যে বাধাগ্ৰস্ত লোকসকলকো কি কৰিব লাগে, শিক্ষা প্ৰদান কৰিব লাগে। আৰু সেই বাধাগ্ৰস্ত শিক্ষাৰ্থীসকলৰ বাবে প্ৰতিখন জিলাতে আৱাসিক বিদ্যালয় কি কৰিব লাগে, স্থাপন কৰা হ'ব। তো অসমৰ্থ এনে শিক্ষাৰ্থীসকলক উপযুক্ত প্ৰকাৰৰ বৃত্তিমূলক শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হ'ব। মানে কৈছে যে এই হেণ্ডিকেপ লোকসকলক কি কৰা হ'ব, শিক্ষা প্ৰদান কৰা হ'ব। আৰু সেইবিলাক বিদ্যালয় কি হ'ব, আৱাসিক বিধৰ হ'ব। আৰু সেইবিলাক ল'ৰা ছোৱালীক বৃত্তিমূলক শিক্ষা প্ৰদান কৰা হ'ব, যাতে তেওঁলোকে শিক্ষা লাভ কৰি নিবনুৱা হৈ বহি থাকিব লগা নহয়, তেওঁলোকে ভৱিষ্যতে কি কৰিব পাৰে, আত্মনিৰ্ভৰশীল হ'ব পাৰে।
তাৰ ওপৰত কি কৰাৰ কথা কৈছে, গুৰুত্ব আৰোপ কৰাৰ কথা কৈছে। ইয়াৰ পিছত আহিলে কি, বয়স্ক শিক্ষা, এডাল্ট এডুকেশ্যন। যিবিলাক মানুহে উপযুক্ত বয়সত শিক্ষা লাভ কৰিব পৰা নাই, বিভিন্ন কাৰণবশতঃ উপযুক্ত বয়সত শিক্ষাৰ পৰা বঞ্চিত হৈছে। যেনেকুৱা উপযুক্ত সা সুবিধাৰ অভাৱ, উপযুক্ত পৰামৰ্শদানৰ অভাৱ, তাৰপিছত উপযুক্ত স্কুল কলেজৰ অভাৱ, উপযুক্ত পইচা পাতিৰ অভাৱ। গতিকে বিভিন্ন কাৰণত যিবিলাক ল'ৰা ছোৱালী উপযুক্ত সময়ত শিক্ষা লাভ কৰাৰ পৰা বঞ্চিত হৈছে, সেই লোকসকলক শিক্ষিত কৰি তোলাৰ উদ্দেশ্যে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি এখন আঁচনি হাতত লৈছিলে। সেই আঁচনিটো হৈছে বয়স্ক শিক্ষা, মানে এডাল্ট এডুকেশ্যন বুলি কোৱা হয়, যাক ইংলিছত এডাল্ট এডুকেশ্যন বুলি কোৱা হয়। আৰু এই বয়স্ক শিক্ষাৰ ভিতৰত কোন বয়সৰ পৰা কোন বয়সৰ ব্যক্তিক ধৰা হয়, এইটো সদায় আহে। ডিয়াৰ ষ্টুডেণ্টছ, এইটো মনত ৰাখিবা, 15 বছৰৰ পৰা 35 বছৰ বয়সৰ, ইয়াতে দিয়া আছে যে 15 বছৰৰ পৰা 35 বছৰ বয়সৰ ভিতৰত ব্যক্তিসকলৰ মাজৰ পৰা নিৰক্ষৰতা দূৰীকৰণৰ প্ৰতিজ্ঞা কৰিব লাগিব। তাৰমানে 15 বছৰৰ পৰা 35 বছৰ বয়সৰ ভিতৰত সকলো ব্যক্তিৰ মাজৰ পৰা নিৰক্ষৰতা দূৰ কৰাৰ উদ্দেশ্যে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে এই আঁচনিখন কি কৰিছে, হাতত লৈছে। তো এই আঁচনিখনৰ আৰু কৈছে যে এই আঁচনিখন কাৰ্যকৰী কৰাৰ কাৰণে আমাৰ সকলোৱে আমি কি হ'ব লাগিব, প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। ইয়াতে দিছে চোৱা, কেন্দ্ৰীয় চৰকাৰে আৰু ৰাজ্য চৰকাৰসমূহে, ৰাজনৈতিক দলসমূহ আৰু তেওঁলোকৰ বৃহৎ সংগঠন, জনসংযোগ মাধ্যম আৰু শিক্ষানুষ্ঠানসমূহে সমাজৰ পৰা নিৰক্ষৰতা দূৰ কৰাৰ বাবে সাক্ষৰতা অভিযান চলাম বুলি সংকল্পবদ্ধ হ'ব লাগিব। ইয়াৰ লগতে বিস্তৃতভাৱে শিক্ষক, শিক্ষাৰ্থী, যুৱক, স্বেচ্ছাসেৱক সংগঠন, কৰ্মচাৰী সকলো জড়িত হ'ব লাগিব। বিভিন্ন ধৰণৰ গৱেষণাৰ সংগঠনসমূহক বয়স্ক শিক্ষাৰ শৈক্ষিক ধাৰণাৰ বিকাশৰ কামত সমূহীয়া প্ৰচেষ্টা চলাবলৈ দিয়া হ'ব। তাৰমানে ইয়াতে দিছে যে বয়স্ক শিক্ষা কাৰ্যকৰী কৰাৰ উদ্দেশ্যে আমাৰ সমাজত যিবিলাক শিক্ষিত মানুহ আছে, আৰু সেই শিক্ষিত মানুহবিলাক যিকোনো সংগঠনৰ লগতে জড়িত নাথাকক কিয়, কাৰণ আমাৰ সমাজৰ ইয়াতে যিকেইটা কেটাগৰী দিছে, সেই কেটাগৰী হিচাপত আমি যদি চাব যাওঁ, আমি চব মানুহে কোনোবা নহয় কোনোবা এটা কেটাগৰীৰ ভিতৰত পৰিয়ে যাওঁ। যেনেকুৱা তোমালোক শিক্ষাৰ্থী, মই শিক্ষক, এনেকুৱা কৈছে নে নাই? কিছুমান স্বেচ্ছাসেৱক সংগঠন আছে, কিছুমান যুৱক আছে, কিছুমান সংগঠন আছে, কৰ্মচাৰী আছে, হয়নে নহয়? তো চব মানুহেই কিছুমান কোনোবা নহয় কোনোবা এটা গ্ৰুপত পৰিয়ে যায়। গতিকে সেই চববিলাক শিক্ষিত মানুহে কি কৰিব লাগিব, এই ক্ষেত্ৰত প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব যে য়েছ, উই কেন ৰিমুভ ইলিটাৰেচি ফ্ৰম আৱাৰ ছ'চাইটি। আমি কি কৰিম, আমাৰ সমাজৰ পৰা ইলিটাৰেচি মানে নিৰক্ষৰতা দূৰ কৰিম, আৰু তাৰ কাৰণে প্ৰতিজ্ঞাবদ্ধ কি কৰিব লাগিব, হ'ব লাগিব। আৰু সেই উদ্দেশ্যে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে বয়স্ক শিক্ষা কাৰ্যকৰী কৰাৰ উদ্দেশ্যে কিছুমান কি লৈছিলে, দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল, অৰ্থাৎ কিছুমান আঁচনি হাতত লৈছে। আৰু ইয়াক কাৰ্যকৰী কৰাৰ উদ্দেশ্যে কিছুমান দিশ হাতত লৈছে। সেইবিলাক হৈছে গ্ৰাম্য অঞ্চলত অবিৰত শিক্ষাৰ কেন্দ্ৰ স্থাপন কৰা। গ্ৰাম অঞ্চলত কিছুমান অবিৰত শিক্ষাৰ কি কৰিব, কেন্দ্ৰ স্থাপন কৰিব। অবিৰত মানে কি, এটা কথা মনত ৰাখিবা, যিটোক ইংলিছত কোৱা হয় কণ্টিনিউ। কাৰণ গ্ৰাম অঞ্চলত এনেকুৱা কিছুমান শিক্ষাৰ কেন্দ্ৰ স্থাপন কৰিব যিটো দিন ৰাতি 24 ঘণ্টাই খোলা থাকিব। সেইটো এটা, অৰ্থাৎ কিয় খোলা থাকিব, কাৰণ তাতে মানুহে যাৰ যেতিয়া সময় হয় সেই সুবিধামতে কি কৰিব যাব, শিক্ষা লাভ কৰিব যাব। তাৰপিছত দিছে নিয়োগকাৰী কৰ্মী সংস্থা আৰু চৰকাৰৰ জড়িত সংস্থাসমূহৰ মাধ্যমত শিক্ষাৰ ব্যৱস্থা কৰা। নিয়োগকাৰী যিবিলাক মানুহ কাম কৰি আছে, নিয়োগ মানে অলৰেডি এপইণ্ট হৈ আছে, কৰ্মী সংস্থা, চৰকাৰৰ জড়িত সংস্থাসমূহৰ মাধ্যমত কি কৰা হ'ব, এই বয়স্ক শিক্ষা প্ৰদান কৰা হ'ব। তাৰপিছত দিছে উত্তৰ মাধ্যমিক শিক্ষানুষ্ঠান, মানে প্ৰি ছেকেণ্ডাৰী পাছ কৰাৰ পিছত, মানে ধৰা ক্লাছ 10লৈকে পঢ়াৰ পিছত, তাৰ পিছতো শিক্ষাৰ কি কৰিব লাগে, মাধ্যমিক শিক্ষা লাভৰ সুবিধা থাকিব লাগে। সেইটো কৈছে উত্তৰ মাধ্যমিক শিক্ষানুষ্ঠান, অৰ্থাৎ মাধ্যমিক শিক্ষাৰ পিছতো কি কৰিব লাগে, কিছুমান শিক্ষানুষ্ঠান স্থাপন কৰিব লাগে, যাতে ছাত্ৰ ছাত্ৰীসকলে সেই মাধ্যমিক শিক্ষা লাভ কৰাৰ পিছত তাৰ পিছতো আৰু শিক্ষা লাভ কৰিব পাৰে।
তাৰপিছত দিছে পাঠ্যপুথি, পুথিভঁৰাল আৰু পাঠাগাৰ আদিৰ বিস্তৃত উন্নয়ন। এই বয়স্ক লোকসকলৰ কাৰণে পাঠ্যপুথিৰ যোগান ধৰিব লাগিব, পুথিভঁৰালৰ উন্নতি সাধন কৰিব লাগিব আৰু পাঠাগাৰ হৈছে য'ত ল'ৰা ছোৱালীবিলাকে বহি পঢ়ে, তাক কি বুলি কোৱা হয়? পাঠাগাৰ। তো আদিৰ বিস্তৃত কি কৰিব লাগে? উন্নয়ন কৰিব লাগে। তাৰপিছত দিছে গণমাধ্যম হিচাপে ৰেডিঅ', দূৰদৰ্শন আৰু কথাছবিৰ ব্যৱহাৰ। বয়স্ক লোকসকলৰ শিক্ষাৰ কাৰণে কিছুমান ৰেডিঅ', দূৰদৰ্শন আদিৰ যোগেদি, কিছুমান চেনেলৰ যোগেদি কি কৰা হয়? শিক্ষা টপিকবিলাক প্ৰচাৰ কৰা হয়। গতিকে এইবিলাকৰ কি কৰিব লাগে? ব্যৱহাৰ কৰিব লাগে, যাতে মানুহবিলাকে নিজৰ ঘৰত বহি ৰেডিঅ', দূৰদৰ্শন বা কথাছবিৰ যোগেদিও এই শিক্ষা লাভ কৰিব পাৰে। তাৰপিছত দিছে শিক্ষাৰ্থীৰ দল আৰু সংগঠনৰ সৃষ্টি। এই বয়স্ক লোকসকলক শিক্ষা প্ৰদান কৰাৰ উদ্দেশ্যে শিক্ষাৰ্থীৰ দল আৰু সংগঠনৰ সৃষ্টি কৰি শিক্ষা প্ৰদান কৰাৰ কথা কৈছে। তাৰপিছত দিছে দূৰশিক্ষণ আঁচনিসমূহ, ডিষ্টেঞ্চ এডুকেশ্যনৰ আঁচনিসমূহৰ কথা কৈছে, যেন য'ত ছাত্ৰ আৰু শিক্ষক দূৰে দূৰে থাকি টেলিফোনৰ যোগেদি বা বিভিন্ন কাৰ্যসূচী মানে ডাক যোগে পঠিয়াই দি শিক্ষা লাভ কৰাটো কোৱা হয় দূৰশিক্ষা। তাৰপিছত দিছে আত্মশিক্ষণ প্ৰণালীৰ ব্যৱস্থাকৰণৰ সহযোগ। আত্মশিক্ষণ মানে নিজে শিক্ষা লাভ কৰাৰ প্ৰণালীটোত কি কৰিব দিছে? সহযোগ কৰিব দিছে। তাৰপিছত দিছে প্ৰয়োজনীয় আৰু মনোগ্ৰাহী বৃত্তিমুখী প্ৰশিক্ষণ আঁচনিৰ ব্যৱস্থাকৰণ। আৰু কৈছে যে এই শিক্ষাত মানুহৰ প্ৰয়োজন হোৱাকৈ আৰু মনোগ্ৰাহী বহুত আনন্দদায়ক কি কৰিব লাগে? কিছুমান বৃত্তিমুখী প্ৰশিক্ষণ আঁচনিৰ ব্যৱস্থা কৰিব লাগে, যাতে মানুহে অতি সহজেই শিক্ষা লাভ কৰিবলৈ আগবাঢ়ি যায়। গতিকে তোমালোকৰ ইয়াতে কুৱেশ্যন আহিব যে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে বয়স্ক শিক্ষাৰ আঁচনি কাৰ্যকৰী কৰাৰ উদ্দেশ্যে কোনবিলাক দিশ সামৰি লৈছে? তেতিয়া এইবিলাক দিশ হ'ব। গতিকে ইয়াৰ পিছৰখিনি আলোচনা কৰিম। গতিকে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ 4 নম্বৰ 5 নম্বৰ আমি দিশটো পঢ়িলোঁ। 6 নম্বৰ দিশটো আমি নেক্সট ক্লাছত আলোচনা কৰিম। তোমালোকৰ যদি কিবা নুবুজা থাকে তোমালোকে মোক মেছেজ কৰিবা।